Welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gandip sir. Aji moi MS Access ot tumalokok dekham make table. To make table keneke bonabo lage. তোমালোকে নামটো শুনি গম পাই আছা যে মেক টেবল এতিয়া মেক টেবল তো আমি বনাব পাৰো কিন্তু টেবল তো বনাব পাৰা তোমালোকে শিকাইছো তোমালোকক ঠিক আছে ক্ৰিয়েট টেবল কিন্তু এতিয়া আমি কি কৰিম এটা টেবলৰ পা আমি কি কৰিম এটা টেবলৰ পা আমি বেলেগ এটা টেবল বনাম ঠিক আছে মানিলো এটা মোৰ ওচৰত বহুত ডাঙৰ টেবল আছে তাৰ পা মই কেইটামান ফিল্ড লৈ কিনে বেলেগ এটা টেবল বনাম তো বলা আৰম্ভ কৰো তো মই এমএছ এক্সেস ওপেন কৰি লওঁ তো ইয়াত তুমি চাব পাৰা লক্ষ্য ডিবি এটো মই ওপেন কৰি লওঁ তো মোৰ লক্ষ্য ডিবি ওপেন হৈ গল ঠিক আছে এতিয়া মই কি কৰিম ইয়াত তুমি চাব পাৰা ষ্টুডেন্ট মাস্টাৰ টেবল এটো ওপেন কৰিলো ইয়াত তুমি চাব পাৰা ৰোল নম্বৰ ষ্টুডেন্ট নেম জেন্ডাৰ কোৱালিফিকেশন কিবা কিবি আছে সো ইয়াত মই কিছুমান ডিটেইলছ সোমাই দিও যেনেকে অমিত মেল মেল টিয়া ফিমেল জীবন মেল ৰিয়া ফিমেল এনেকে মই এইবিলাক আপডেট কৰি লওঁ তেতিয়া হলে তোমালোকক বুজাব কাৰণে মোৰ সুবিধা হ'ব ঠিক আছে যেনেকে বিবিএ বিসিএ বিএ এমএ পিএসসি এমএ বিকম ঠিক আছে তো এইকেইটা এন্ড কন্ট্ৰোল এস সেভ কৰি ললো এতিয়া মই কি কৰিম এই যে ষ্টুডেন্টৰ টেবলটো চাইছে ষ্টুডেন্ট মাস্টাৰ টেবল ইয়াৰ পৰা মই কিছুমান ফিল্ড লম ফিল্ড মানে হল যেনেকে ষ্টুডেন্ট নেম কলমছ বিলাকক কোৱা হয় ফিল্ড তো মই ইয়াৰ পৰা ৰোল নম্বৰটো লম নেম লম কোৱালিফিকেশনটো লম আৰু কোৰ্সটো লম ঠিক আছে ইয়া ফিৰ মই জেন্ডাৰটো লম আৰু কোৰ্সটো লম মানে কেইটামান ফিল্ড মই ইউজ কৰিম সো তাৰ কাৰণে মই ক্ৰিয়েটত যাম ক্ৰিয়েটত যোৱাৰ পিছত কিউৰি ডিজাইনত যাবা আৰু ইয়াত মেক টেবল আছে মেক টেবলত ক্লিক কৰিবা মেক টেবলত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াৰ পৰা আচ্ছা প্ৰথমত আমি এড কৰিব লাগিব কোনটো টেবলৰ পৰা ডেটা লবা কোনটো টেবলৰ ফিল্ড বিলাক ইউজ কৰিবা মানে তো ষ্টুডেন্ট মাস্টাৰ এটো এড কৰি ললো ইয়াত আহি গল এতিয়া মেক টেবলত ক্লিক কৰাৰ পিছত টেবল নেম মানে ইয়াত টেবলৰ নাম দিব লাগিব সো টেবলৰ নাম আমি এটা নতুনকে দি দিও মানি লোৱা আমি দি দিলো ইনফো ইয়া ষ্টুডেন্ট info information ঠিক আছে ইয়াত মই টেবলৰ নামটো কি লিখিছো ষ্টুডেন্ট ইনফৰমেশন ওকে কৰি দিয়া ওকে কৰাৰ পিছত তোমালোকে যোনটো টেবল মানে যোনটো ফিল্ড লাগে যেনেকে ৰোল নম্বৰটো লাগে ষ্টুডেন্ট মাস্টাৰৰ পৰা কি লাগে ষ্টুডেন্ট ৰোল নম্বৰ লাগে নেম লাগে জেন্ডাৰ লাগে দেন মানি লোৱা কোৰ্স লাগে ঠিক আছে এইকেইটা লৈ ললো ওকে এন্ড সিটি লাগে তো ইয়াত আমি কি লৈছো ৰোল নম্বৰ ষ্টুডেন্ট নেম জেন্ডাৰ কোৰ্স এন্ড সিটি তো এটো টেবলৰ পৰা ষ্টুডেন্ট মাস্টাৰ টেবলৰ পৰা এতিয়া আমি এটা নতুন টেবল বনাব গৈ আছো সেই টেবলৰ নাম হ'ব তোমাৰ ষ্টুডেন্ট ইনফৰমেশন ইয়াত ৰান কৰি দিয়া আৰু তুমি চাব পাই ইউ আৰ এবাউট টু পেস্টেড 7 ৰো ইন এ নিউ টেবল ইয়েস কৰা আৰু ইয়াত চাব পাৰা ষ্টুডেন্ট ইনফো বুলি টেবল ক্ৰিয়েট হৈ গল আৰু ইয়াত ডেটা বিলাক আহি গৈছে তো এটো এটা ইন্টাৰেস্টিং বস্তু হয় কেলে কি তুমি যদি অলৰেডি টেবল বনাই থৈছা তুমি তাৰ পাই কি কৰিব পাৰা ক্ৰিয়েট কৰিব পাৰা ইয়া মেক এ টেবল বনাব পাৰা ওকে এতিয়া মাল্টিপল টেবলছ আছে যেনেকে ইয়াত ষ্টুডেন্ট এটো মই ক্লোজ কৰি দিও এটা টেবল আমাৰ হৈ গল ক্লোজ কৰি দিও এটো ইয়েস কৰি দিও এটো নালাগে নো কৰি দিও দেন আমাৰ এটো ক্লোজ কৰি দিও এতিয়া আমাৰ ষ্টুডেন্ট ইনফো এটা টেবল আছে আৰু ষ্টুডেন্ট ডিটেইল এটা টেবল আছে আমি দুটা টেবলৰ পৰা কি কৰিম ফিল্ড বিলাক লম আৰু আমি এটা নতুন টেবল ক্ৰিয়েট কৰিম বহুত ইজি হয় अगेन আমি কি কৰিম ক্লোজ কৰি দিয়া এইবিলাক अगेन আমি अगेन ক্ৰিয়েটত যাম ক্ৰিয়েটত যোৱাৰ পিছত ইয়াত কিউৰি ডিজাইনত যাবা দেন ইয়াত প্ৰথমত সিলেক্ট কৰি লবা ষ্টুডেন্ট ইনফো এন্ড ষ্টুডেন্ট ডিটেইল এই দুটা সিলেক্ট কৰি ললা তো ইয়াত আমাৰ দুটা টেবল আছে চাব পাৰা আৰু জয়েন কৰা আছে জয়েন মানে ৰিলেশনস আছে ৰিলেশন দিয়া আছে ইয়াত তো আমি কি কৰিম এতিয়া সিম্পলি মেক টেবলত যাম ইয়াত ক্লিক কৰিবা আচ্ছা ইয়াত ক্লিক কৰাৰ আগত আমি
ইয়াত যি টেবল লাগিব যেনেকৈ ৰোল নম্বৰটো লাগে ষ্টুডেণ্ট ইনফ'ৰ পৰা, ষ্টুডেণ্ট নেম লাগে ষ্টুডেণ্ট ইনফো টেবলৰ পৰা, আৰু ইয়াৰ পৰা আমাক লাগে যেনেকৈ আৰু কোৰ্চটো লৈ লওঁ, আৰু ইয়াৰ পৰা আমাৰ লাগে চিটিটো লাগে আৰু ফিজটো লাগে। ঠিক আছে, তো ষ্টুডেণ্ট ডিটেইলছৰ পৰা আমি চিটি আৰু ফিজটো লৈ লৈছোঁ। এতিয়া মেক টেবলত যাম আৰু টেবলৰ নাম লিখি দিম। তো টেবলৰ নাম মানি লোৱা ইয়াত দি দিলোঁ ষ্টুডেণ্ট জইন, জাষ্ট এনেই দিলোঁ এইটো নাম। ঠিক আছে, আৰু অ'কে কৰি দিম। অ'কে কৰাৰ পিছত ইয়াত ৰান কৰিবা এণ্ড তুমি চাব পাৰা ইউ আৰ এবাউট টু পেষ্ট 6 ৰ' ইনটু এ নিউ টেবল। তো এতিয়া নতুন টেবল জেনেৰেট হৈ গ'ল, ষ্টুডেণ্ট জইন। ইয়াত ডাবল ক্লিক কৰিবা আৰু চাব পাৰা দুটা টেবলৰ পৰা ষ্টুডেণ্ট ইনফো ষ্টুডেণ্ট ডিটেইলছৰ পৰা ৰোল নম্বৰ, নেম, কোৰ্চ, চিটি এণ্ড ফিজ আহি গৈছে। তো আই থিংক তোমালোকে আজিৰ এইটো চিম্পল একদম বহুতেই ইজি হয় মেক টেবল কৰা, মানে এটা টেবলৰ পৰা বেলেগ এটা টেবল বনোৱা। ঠিক আছে, উইথ দ্য হেল্প অফ ফিল্ডছ। তো আমি বেলেগ বেলেগ টেবল লৈছোঁ আৰু সেই টেবলৰ পৰা আমি কিছুমান ফিল্ড লৈ কিনে আমি আমাৰ নিজৰ বেলেগ এটা টেবল বনাই দিছোঁ। তো আশা কৰোঁ আজিৰ ক্লাছটো তোমালোকে ভালকৈ বুজি পাইছা। যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা, ফ'ল' কৰিবা আমাৰ ফেচবুক পেজক লক্ষ্য ইনষ্টিটিউট, আৰু আমাৰ যোনটো ইউটিউব চেনেল আছে সেইটো হ'ল লক্ষ্য অনলাইন ট্ৰেইনিং। তো ইয়াতে মই আজি সমাপ্ত কৰোঁ। থেংক ইউ, বাই বাই, টেক কেয়াৰ।